নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। পুনৰ আপোনালোকৰ নিজৰ জিলাতে প্ৰায় 26,500টাকৈ চাকৰি মুকলি কৰি দিছে আৰু ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। ইয়াৰ কাৰণে কোনো এক্সাম নহয়, অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ অন্তিম সুযোগ আহিছে, নেহেৰুৱাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে অনলাইনটো আমাৰ থ্ৰুদি যদি কৰাব বিচাৰে, যিটো এডভাৰটাইজমেণ্ট আছে তাৰ যে অনলাইনটো আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইন কৰা হ'ব, আমি যদি কৰি দিয়া হয়, তেতিয়া আপোনালোকে যে আমাৰ থ্ৰুদি আপোনালোকে যে কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276। এই নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, কল নকৰিব। কল কৰিলে এভেইলেবল নহ'ব। হোৱাটছআপত যদি আপোনালোকে মেছেজ কৰি দিয়ে, হাই হেল্ল' এনেকৈ মেছেজ কৰিলে হ'ল, আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিসমূহ ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনি হৈছে আপোনালোকৰ এক্সিছ বেংকৰ ফালৰ পৰা, এক্সিছ বেংক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যদি কৰিব, ভেৰিয়াছ পোষ্ট আছে, মানে আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। প্ৰায় আপোনালোকৰ 26,500 মান ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় গোটেইখিনি। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিব বিচাৰে অনলাইন যোগে, তেতিয়া আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এক্সিছ বেংক নিউ ভেকেঞ্চি আহিছে 2024ৰ কাৰণে। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে এক্সিছ বেংক হয়। আৰু ইয়াত আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে, সকলো কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব। যদি অনলাইনটো আমাৰ থ্ৰুদি কৰা বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276। হোৱাটছআপত মেছেজ কৰিব, আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু ইয়াত ভেকেঞ্চিসমূহ দেখিব পাৰিছে এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, এডমিন এক্সিকিউটিভ, এক্সিকিউটিভ এছিষ্টেণ্ট, বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কুল হেড, এডমিন এক্সিকিউটিভ, বিজনেছ এনালাইচিছ এক্সিকিউটিভ, ক্লাৰ্কটো আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ কিছুমান সকলো আবেদন কৰিব। বাকীখিনি আপোনালোকে 12 পাছৰ পাৰিব। এছিষ্টেণ্টটো আপোনালোকে 12 পাছৰ কিন্তু আবেদন কৰিব পাৰিব। বাকী ড্ৰাইভাৰটো আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। চাৰ্কুল হেডটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। বিজনেছ এনালিষ্টটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। এক্সিকিউটিভটো গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি, বহুখিনি লোকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ আহিছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। অনলাইন যোগে কৰিবলৈ যদি আপোনালোকে আবেদনটো আমাৰ থ্ৰুদি যদি আপোনালোকে কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব। হোৱাটছআপ নম্বৰ দেখিব পাৰিছে স্ক্ৰীণত। এই হোৱাটছআপ নম্বৰত মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আমাৰ থ্ৰুদি কৰি আমি প্ৰপাৰ অনলাইন কৰি দিয়া হয়। চ' কৈছোঁ, যদি ইণ্টাৰেষ্টেড হয় আমাৰ থ্ৰুদি যদি কৰাব বিচাৰে, কৰাই ল'ব পাৰে। আৰু আবেদনসমূহ আপোনালোকে অল ইণ্ডিয়া কেন্দ্ৰে আবেদন কৰিব পাৰিব। মেল ফিমেল দুয়োজনৰ কেন্দ্ৰে আবেদন কৰিব পাৰিব। মেল হ'লেও পাৰিব, ফিমেল হ'লেও পাৰিব। আৰু আপোনালোকে চাকৰিসমূহ আপোনালোকৰ নিজৰ জিলাতে আপোনালোকে এপ্লাই কৰোঁতে চিটিটো চিলেক্ট কৰিব পাৰে। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, কৰি ল'ব পাৰে। চিটিটো আপোনালোকে নিজৰ চিটিত যিটো হয় সেইটো চিলেক্ট কৰিব পাৰে এপ্লাই কৰোঁতে। আৰু ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে চেলাৰীসমূহ 45,000 এপ্ৰক্স দিয়া আছে। আৰু ইয়াত এজ বুলি ক'ব যেনে মিনিমাম এজ 18 দিয়া আছে, মেক্সিমামটো উল্লেখ কৰা নাই। চ' আপোনালোকৰ যে 18 ইয়াৰ হৈ আছে, 18 ইয়াৰ পিছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ এপ্লিকেবল হ'ব। SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব, OBC কাৰণে 3 বছৰকৈ লাভ কৰিব, PWBD কাৰণে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকৰ অপৰচুনিটিটো মিছ নকৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড, সেই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। SC SC কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া প্ৰয়োজন নাই। যদি আপোনালোকে নিজে এপ্লাই কৰে, কোনো কাকো ফিজ দিয়াৰ প্ৰয়োজন নাই। যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ন' এক্সাম লিখা আছে, ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াত কোনো এক্সাম নহয়, ন' এক্সাম হ'ব। আপোনালোকক শ্বৰ্টলিষ্টেড কৰিব। শ্বৰ্টলিষ্টেড হ'লে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণেও আছে, গ্ৰেজুৱেশ্যনৰ কাৰণেও আছে। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব। 10 পাছৰ ভেকেঞ্চিও আবেদন কৰিব পাৰিব, 12 পাছৰ কাৰণেও পাৰিব, আৰু গ্ৰেজুৱেশ্যন ভেকেঞ্চিও আবেদনসমূহ কৰি ল'ব পাৰিব। যদি মানে সকলো কোৱালিফিকেশ্যন আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে, গ্ৰেজুৱেশ্যনৰ কাৰণেও ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব ইণ্টাৰেষ্টেড হ'লে। আৰু এইটো আপোনালোকৰ বাবে এটা সুবৰ্ণ সুযোগ হয়। এই সুযোগটো আপোনালোকে মিছ নকৰিব। আৰু যদি আপোনালোকে আবেদনটো কৰিব বিচাৰে, অনলাইন যোগে কৰিব পাৰিব আবেদনটো।
আৰু আবেদনটো অনলাইন যোগে কৰিব লাগিব আৰু হাউ টু এপ্লাই কৰে ইয়াৰ কাৰণে আপোনালোকৰ যিটো এক্সিছ বেংকৰ অফিচিয়েল ৱেবছাইট আছে তাৰ যিটো কেৰিয়াৰ ছাইট আছে সেই ছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু নাইবা আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে নাইবা যদি আপোনালোকে আবেদনটো আমাৰ থ্ৰুৰে যদি আপোনালোকে কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276 এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিব আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম কল কৰিলে এভেইলেবল নহ'ব আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিলে হ'ল সেই হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা লিখা আছে 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু যদি আপোনালোকে অনলাইনটো আমাৰ থ্ৰুৰে যদি আপোনালোকে কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব কল নকৰিব কল কৰিলে এভেইলেবল নাপাব হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হয়